বিশিষ্ট লেখক কবি তথা সোৱণশিৰি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক মিচিং সাহিত্য সভাৰ পত্ৰিকা সম্পাদক দুষ্যন্ত নৰহে লিখা ৩২৮ পৃষ্ঠাৰে পৰিপূৰ্ণ এখন সামাজিক অসমীয়া উপন্যাস ঐনম নামৰ উপন্যাসখন ওচৰেই আপোনালোকৰ মাজলৈ আহি আছে। বৰ্ণবৈষম্যমূলক প্ৰেমৰ পটভূমিত ৰচিত নানাঘাট প্ৰতিঘাতেৰে ভৰপূৰ ঐনম নামৰ উপন্যাসখন শীঘ্ৰেই প্ৰকাশৰ পথত। জীৱনৰ প্ৰেমে সকলোকে চুই চায়। এই প্ৰেমে কাৰোবাৰ জীৱন ৰঙীন কৰে, কেতিয়াবাকৈ এই প্ৰেমে ৰঙীন হোৱাৰ বিপৰীতে কাৰোবাৰ জীৱন সমাধিষ্ট কৰে। প্ৰেমত হঠাৎ বাট হেৰুৱাসকলৰো ঐনম নামৰ উপন্যাসখনে নতুন বাটৰ সন্ধান দিব পঢ়ুৱৈসকলক। জীৱনত নতুনকৈ আৱিষ্কাৰ কৰি জীৱনৰ পৃষ্ঠাবোৰ আকৌ এবাৰ ৰঙীন কৰি তুলিবলৈ অনুপ্ৰেৰণা যোগাব। কেৱল আত্মাক প্ৰেম কৰি হৃদয়ৰ প্ৰেম কেনেকৈ অমৰ কৰি ৰাখিব পাৰি, ঐনমখনে পাঠকগণক এই পথৰ সন্ধান দিব। নৱপ্ৰজন্মসকল উপকৃত হ'ব পৰাকৈ নানা সাৰুৱা সংলাপ, পৰামৰ্শ, বাণী ইত্যাদি সন্নিৱিষ্ট কৰা হৈছে উপন্যাসখনত। সমন্বয়ৰ বাৰ্তা, সমন্বয়ৰ ধাৰাই কেনেকৈ মানুহক সুখী কৰি ৰাখে ইত্যাদি নানা কথা ঐনমৰ পাঠে পাঠে বৰ্ণিত হৈছে। ঐনম নামৰ উপন্যাসখন আপুনিও এখন সংগ্ৰহ কৰক। যোগাযোগৰ ঠিকনা কবি লেখক দুষ্যন্ত নৰহ, গোগামুখ, যোগাযোগৰ নম্বৰ 8135011413। মই আপোনালোক সকলোলৈকে শাৰদীয় দুৰ্গা পূজাৰ উপলক্ষে অশেষ শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰিছোঁ। সেই শাৰদীয় বতৰৰ প্ৰাক্ষণত মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে মই লেখা ঐনম ৩২৮ পৃষ্ঠাৰে পৰিপূৰ্ণ এখন সামাজিক উপন্যাস আপোনালোকৰ মাজলৈ আহি আছে। মই আশা ৰাখিছোঁ আপোনালোক সকলোৱে ঐনমখনক আশীৰ্বাদ কৰিব, মৰম চেনেহ দিব, আঁকোৱালি ল'ব। কিয়নো আপোনালোক আশীৰ্বাদ নকৰিলে বা আপোনালোকে আঁকোৱালি নল'লে ঐনমখনৰ যিটো সপোন, সেই সপোন কেতিয়াও বাস্তৱ নহ'ব, বা ঐনমখনৰ যিটো লক্ষ্য আৰু উদ্দেশ্য, সেই লক্ষ্য উদ্দেশ্যত কেতিয়াও সাৰ্থক নহ'ব। গতিকে আশা ৰাখিছোঁ আপোনালোক সকলোৱে ঐনমখনক আশীৰ্বাদ কৰিব, আঁকোৱালি ল'ব। আপোনালোক সকলোৱে জানে যে মানুহৰ জীৱনটো এটা ব্যস্তময় জীৱন, য'ত উশাহ ল'বলৈ সময় নাথাকে। এনেকুৱা এটা সময়তে মই আপোনালোকলৈ ঐনমখন আগবঢ়াই দিবৰ বাবে মই চেষ্টা কৰিছোঁ বা পৰিশ্ৰম অটুট ৰাখিছোঁ। আৰু আপোনালোকে আৰু এটা কথা জানে আপোনালোকে যে এগৰাকী সন্তান প্ৰসৱ কৰোঁতে মাতৃৰ যিমান বেদনা নিহিত হৈ থাকে, সেই একেই বেদনা গ্ৰন্থ প্ৰসৱ কৰাৰ সময়তো সোমাই থাকে। গতিকে সেই বেদনা আচলতে লাঘৱ হ'ব বা সেই বেদনাৰ উপশম হ'ব যেতিয়া আপোনালোকে গ্ৰন্থখনক আঁকোৱালি ল'ব বা আশীৰ্বাদ কৰিব। আৰু সেই ঐনম উপন্যাসখনে বৰ্ণবৈষম্যৰ যিটো প্ৰেম, সেই প্ৰেমৰ পটভূমিত ৰচিত বিভিন্ন ধৰণৰ ঘাত প্ৰতিঘাত সংঘাতেৰে পৰিপূৰ্ণ এখন সামাজিক উপন্যাস। আৰু প্ৰেমে আচলতে মানুহৰ জীৱন চুই যায়, সকলোকে চুই যায়। গতিকে সেই প্ৰেমে কিছুমান মানুহৰ জীৱন ৰঙীন কৰি তোলে আৰু কিছুমানে সেই প্ৰেমৰ নামত জীৱনটো সমাধিষ্ট কৰে। গতিকে যিসকলে বাট হেৰুৱাব খোজা লোকসকলক, প্ৰেমৰ নামত বাট হেৰুৱাব খোজা লোকসকলক আচলতে এই ঐনমখনে এটা নতুন বাট দিব। ঐনমখনে এটা অনুপ্ৰেৰণা যোগাব যে জীৱনটোক আকৌ নতুনকৈ আৱিষ্কাৰ কৰা বা নতুনকৈ উদ্ভাৱন কৰি আকৌ ৰঙীন পৃষ্ঠাৰে সজাই তুলিবলৈ আচলতে এই ঐনমখনে এটা বাট দেখুৱাব, এটা অনুপ্ৰেৰণা যোগাব। আচলতে আমি যদি আত্মাক যদি প্ৰেম কৰোঁ, সেই আত্মাৰ প্ৰেমে আচলতে মানুহক চিৰসুখত ৰাখিব পাৰে বা মানুহক এটা অমৰ কৰি ৰাখিব পাৰে। আত্মাৰ প্ৰেমেহে আচলতে প্ৰেমক অমৰ কৰি ৰাখে। আৰু আপোনালোক সকলোৱে বহি, বিশেষকৈ আমাৰ ককা আইতা নাতি নাতিনী সকলোৱে বহি একেলগে বহি ঐনমখন পঢ়িব পাৰিব বা পঢ়ি ভাল পাব, নিশ্চিতভাৱে পঢ়ি ভাল পাব। আৰু মই আশা ৰাখিছোঁ যে ঐনমখন আপোনালোক সকলোৱে পাবৰ বাবে যোগাযোগ কৰিব। আৰু মই দিয়া ঠিকনাত আপোনালোকে সকলোৱে যোগাযোগ কৰিব। আৰু যোগাযোগ কৰিলে মই নিশ্চিতভাৱে ঐনমখনক আপোনালোকৰ হাতত তুলি দিয়াৰ ব্যৱস্থা মই নিশ্চয় ৰাখিম বা কৰিম।